সেইখিনিতে নিউজ টাইম আছাম 24 অসমৰ দৰ্শক স্বাগতম জনাই লৈ আজি আৰম্ভ কৰিব বিচাৰিছোঁ এটা অতি গুৰুত্বপূৰ্ণ আৰু বৰ্তমান এই সময়ৰ কাৰণে অতি প্ৰাসংগিক এটা প্ৰতিবেদন। তো আপোনালোকে প্ৰতিবেদনটো স্কিপ নকৰাকৈ সম্পূৰ্ণ প্ৰতিবেদনটো আপোনালোকে চাবলৈ আপোনালোকক অনুৰোধ থাকিব। প্ৰিয় দৰ্শক, এই বৰ্তমান সময়ত অতি সাম্প্ৰতিক কালত অসমত গা কৰি উঠিছে এক বিভাজনমুখী ৰাজনীতি। আজি গা কৰি উঠা নাই, এয়া উঠিছে কাহানিবাৰ, কিন্তু ইয়াৰ যে নতুন মূৰ। গতিকে কোনোবা এটা জনগোষ্ঠী কিবা এটা ষড়যন্ত্ৰৰ বলি হ'বলগীয়া হৈছে। তো কোন জনগোষ্ঠী ষড়যন্ত্ৰ বলি হ'বলগীয়া হৈছে? সেই জনগোষ্ঠীটো আন কোনো জনগোষ্ঠী নহয়, ইয়া হ'ল পূৰ্ববংগীয় মুছলমানসকল। কি ৰাজনৈতিকভাৱে, কি সামাজিকভাৱে, কি অৰ্থনৈতিকভাৱে, আপুনি সকলো দিশতে ক'ব পাৰিব যে এক নিৰ্যাতন চলিছে, শাৰীৰিক মানসিক নিৰ্যাতন চলিছে এই লোকৰ ওপৰত। কোনে চলাইছে নিৰ্যাতন? ইয়াত বৃহৎ প্ৰশ্ন। নিৰ্যাতন চলাইছে কোনো ব্যক্তি ইণ্ডিভিজুৱেলিয়ে চলোৱা নাই, ব্যক্তিগতভাৱে বা কোনো সংগঠনে চলোৱা নাই, ইয়াত চলাইছে চৰকাৰে। গতিকে ৰজাগড়ৰ ষড়যন্ত্ৰ বলি হ'বলগীয়া হৈছে এই পূৰ্ববংগীয়া মুছলমান। এয়া বৰ্তমান নহয়, এয়া অতীতৰ পৰা চলি অহা এটা পৰম্পৰাগত এটা প্ৰক্ৰিয়া, কিন্তু অতি সাম্প্ৰতিক সময়ত এই বিষয়টোৱে এক নতুন মূৰ লোৱা পৰিলক্ষিত হৈছে। তো উচ্ছেদ অভিযান চলিল শোণিতপুৰ জিলা আৰু হোজাই জিলা। কেনেকুৱা পৰিস্থিতি চলিল? এনেকুৱা পৰিস্থিতি চলিল মানুহৰ দুৰ্বল সক্ষম উচ্ছেদবোৰক লৈ চৰম ৰাজনীতি চলা পৰিলক্ষিত হৈছে এইখন সময়ত। তো এই সময়ত পূৰ্ববংগীয়সকলৰ এক জনমত গঠন কৰাৰ প্ৰয়োজন আহি পৰিছে। তো বিগত যি ভাৰতীয় জনতা পাৰ্টীৰ শাসনকাল আছিল, সেই শাসনকালতো এনেকুৱা ধৰণৰ অমানৱীয় অস্বাভাৱিক যি নিৰ্যাতন আছিলে, সেই নিৰ্যাতন চলিছিল। চৰকাৰী ভূমিত অকল কোনোবা এটা জনগোষ্ঠীৰ কাৰণেহে প্ৰযোজ্য তেনেকুৱাটো নহয়। ৰাইট টু ইকুৱেলিটি বিফৰ ল ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদত আছে যে সমতাৰ কথা কোৱা হৈছে, সমতা স্থাপনৰ কথা কোৱা বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, লিংগ, গোষ্ঠীৰ মাজত, আৰু আইনৰ চকুত সকলো সমান। কি লাগিলে বেলেগ জাতি, জনগোষ্ঠী, বৰ্ণেৰে লোক। কিন্তু অসমত কি চলিছে? অসমত চলিছে বিভাজনকামী ৰাজনীতি। এনে ৰাজনীতিৰ বলি হ'বলগীয়া হৈছে এই সংখ্যালঘু শ্ৰেণীৰ লোক, যিসকল অৰ্থনৈতিকভাৱে পিছপৰা, যিসকল অৰ্থনৈতিকভাৱে জোৰুলা, যিসকল সামাজিক শৈক্ষিকভাৱে অতি নিম্নমানৰ, এইসকল লোকক টাৰ্গেট কৰি লোৱা হৈছে। কোনে কৰিছে টাৰ্গেট? চৰকাৰখনে কৰিছে, ৰাষ্ট্ৰযন্ত্ৰই কৰিছে। গতিকে এই জনগোষ্ঠীটোৰ কোনো ধৰণৰ ৰাজনৈতিক ক্ষমতা নাই বুলিয়ে ক'ব লাগিব। ৰাজনৈতিক ক্ষমতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইয়াৰে খিলঞ্জীয়া লোকসকল।
গতিকে সংখ্যালঘু শ্ৰেণীয়ে অগ্ৰণী ভূমিকা পালন কৰিব নোৱাৰে বিশেষকৈ ৰাজনীতিত। তো সেই কাৰণতেই এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ আছে। আৰু যিমান দিনলৈকে এই পূৰ্ববংগীয় মুছলমানসকলৰ ৰাজনৈতিক ক্ষমতা হাতত নাহিব, সিমান দিনলৈকে এনেকুৱা ধৰণৰ যি অত্যাচাৰ আছে, অমানৱীয় অত্যাচাৰ যিটো মানুহে কৰিব নোৱাৰে, মানুহৰ অন্ত শেষ কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ অত্যাচাৰ ভুগিব লাগে। সাজু হৈ থাকক আৰু কথাটো লিখি ৰাখক। যি বাস্য প্ৰদান কৰিলে ইয়াৰ লিপিবদ্ধ কৰিব। যিদিনা তেওঁলোকৰ হাতত ৰাজনৈতিক ক্ষমতা, সিদিনাই পূৰ কৰিব এনেকুৱা ধৰণৰ যি বিভাজনকামী। গতিকে আপোনালোকে সেই কেতিয়াবা যে ৰাজনৈতিক ক্ষমতা পাব তাৰ কাৰণে অপেক্ষা কৰি বৰ্তমান সময়ত লাভ নাই। বৰ্তমান সময়ত জনমত গঠন কৰক, জাতিৰ হওক, এটা জনগোষ্ঠীৰ কল্যাণৰ হওক। চৰকাৰে বিভাজনকামী কৰিব পাৰে, বিভাজনকামী ভূমিকা ল'ব পাৰে, কিন্তু সংবিধানে আমাক বাক স্বাধীনতা প্ৰদান কৰিছে। আমাক বিভিন্ন ধৰণৰ সংগঠন তথা একমতত উপনীত হোৱাৰ অধিকাৰ প্ৰদান কৰিছে। আমি কিয় নহওঁ এতিয়া আমাৰ মহাভুল। সেই ভুলৰ সুযোগ লাভ কৰি আছে এই যন্ত্ৰ। গতিকে জনমত গঠন কৰি ন্যায়ালয়ৰ ওচৰ চাপক, যুক্তি সহকাৰে আৰ্গুমেণ্ট দিয়ক ন্যায়ালয়ত যে আমাক কেনেকৈ উচ্ছেদ কৰিব পাৰে। আমি চৰকাৰ বুলি বাস কৰিছোঁ বুলি আমাৰ কিবা পাপ হ'ব, আমাৰ অৰ্থনীতিত তেনেই তাকৰ জোৰ অৱস্থা, দুবেলা দুমুঠি খাব নাই। আমি ভাৰতীয় লোক হওঁ, আমাৰ NRC আছে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আছে। আমাক চৰকাৰে কিয় বৈষম্য কৰিছে, অন্যায় কৰিছে? আদালতৰ ওপৰত ন্যায়ালয়ৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ যে আদালতে ইয়াৰ কিবা এটা ৰায় দিব উচিত। তদন্ত কৰি যি নিৰ্দোষী আছে তথা এই ভুক্তভোগীসকলক ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব। ন্যায়ালয়ৰ চৰম বিশ্বাস, আত্মবিশ্বাস আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিব নোৱাৰিলে উচ্চতম ন্যায়ালয়টো আছে, সৰ্বোচ্চ শিখৰত উচ্চতম ন্যায়ালয় আছে। আপিল কৰক সকলো জনতাই একেলগ এই সংখ্যালঘু বাহিৰ আমাৰ দিলে আহে নাযায় হে ধৰ্মীয় সংখ্যালঘু একেলগ এতিয়া হ'ল সময়। গতিকে আপোনালোকে জনমত গঠন কৰি আদালতৰ কাষ যেতিয়ালৈকে নাচাপিব বা ন্যায়িক সিদ্ধান্তত উপনীত হ'ব পৰা যেতিয়ালৈকে নাযাব, তেতিয়ালৈকে এনেকুৱা ভুগিবই। আৰু যেতিয়ালৈকে ৰাজনৈতিক ক্ষমতা এইটো শ্ৰেণী হাতত নাহিব, তেতিয়ালৈকে ভুগিব লাগিবই। এইখন অসম, ভালদৰে জানি থওক, এইখন অসম হয়। তো আৰু বেছি নকৈ এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ। একমাত্ৰ কেৱল মাত্ৰ মানৱ জাতিৰ হওক, মানৱ জাতিৰ যি কল্যাণ আছে আৰু মানৱ জাতিৰ যি সাংস্কৃতিক অত্যাচাৰ আছে তাক সহ্য কৰিব নোৱাৰি এই ধৰণৰ প্ৰতিবাদী চেষ্টা তেওঁৰ উদ্দেশ্য অইন উদ্দেশ্য সংখ্যালঘু শ্ৰেণীসকলক অন্যায় কিয় কৰিছে, এই অন্যায় তীব্ৰ প্ৰতিবাদ জনাওক সংখ্যালঘু শ্ৰেণী। তো গণতান্ত্ৰিক দেশ এখনত প্ৰতিবাদ জনাওঁ কেতিয়াও অন্যায় হ'ব নোৱাৰে। চৰকাৰে দমন কৰি লওক প্ৰতিবাদ অটুট্ৰাক ভাল ৰখক, তেতিয়াই শাসক শ্ৰেণীয়ে ভাবিব যে নহয় আমাৰ ক'ৰবাত ভুল হৈছে, অন্যায় কৰা হৈছে।
আৰু ন্যায়ালয়েও ন্যায় দিয়াৰ পক্ষে আপোনালোকে কাটৰ আহ্বান যে আপোনালোকে ন্যায়ালয়ৰ ওচৰ চাপক যুক্তি সহকাৰে আৰ্গুমেণ্ট সহকাৰে যি আৰ্গুমেণ্ট আছে নিশ্চয় আপোনালোকে ন্যায় পাব নেহাৰকি তো এইখিনিতে অনুষ্ঠান আছে সমূহ দৰ্শক ধন্যবাদ জনাই আৰু এই চেগতে মই প্ৰতিবেদনটোৰ পৰা আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ জয় আই অসম